মাজুলীত বিধায়ক অখিল গগৈ পুৱা আফলামুখ ফেৰীঘাটেৰে মাজুলীত উপস্থিত হৈ পুনে যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণস্থলীত উপস্থিত হৈ বিস্ফোৰক মন্তব্য অখিল গগৈ অসমৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰীয়ে জনাইছে মাজুলী যোৰহাট সংযোগী দলং নহয় লোকসভা নিৰ্বাচনত যোৰহাট আৰু মাজুলী মানুহে বিজেপিক ভোট প্ৰদান কৰা নাই কিবা কিবি হৈ থাকিব দলং নহব অসমৰ এজন জ্যেষ্ঠ মন্ত্ৰী তেখেতে মোক ক'লে যে এই যোৰহাট আৰু মাজুলী সংযোগী দলংখনৰ নহয় মই ক'লো কেলে নহয় ক'লে নাই আমিতো গোটেই মানুহখিনি উঠাই লৈ গ'লো কোম্পানীটোক উঠাই লৈ গ'লো মই ক'লো কেলে উঠাই লৈ গ'ল কৈছে না মাজুলী মানুহেতো আমাক বেছি ভোট নিদিলে ন MP ইলেকশ্যনত কৈছে যে যোৰহাটৰ মানুহেতো ভোট নিদিলেই আমাক হৰুৱালে আৰু মাজুলী মানুহে আমাক বেছি ভোট নিদিলে গতিকে কিয় দলং দিম তো আমি বিজেপি আৰু দলং নিদিওঁ এনেকৈ কৈছে তো আমি উঠাই লৈ গ'লো দলং নহ'ব এতিয়া কিবা কিবি হৈ থাকিব কিন্তু দলং নহ'ব এনেকৈ কৈছে মোক মই এই দলংখন পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো প্ৰতিশোধমূলক ৰাজনীতি পৰিহাৰ কৰক মুখ্যমন্ত্ৰীয়ে 31 মাৰ্চত ঠিকাদাৰসকলে বিল নাপায় পেঞ্চনাৰসকলে বিল পোৱা নাই PWD ঠিকাদাৰসকল 15% বিল দিবলৈ মুখ্যমন্ত্ৰী কোৱাৰ পাছতো দিব পৰা নাই কেৱল ঋণ লৈ চৰকাৰে আঁচনি ঘোষণা কৰে এইবাৰ খুব ভালকৈ মিত্ৰতাৰ কাম হ'ব মিডিয়া নোহোৱাকৈ কথা আৰম্ভ কৰিছো আমি মিডিয়াৰ কাৰণে প্ৰস্তাৱ সোনকালে ল'ব লগা হয় সৰু কাজিয়া এখন মিডিয়াই ডাঙৰ কৰে আমি 26ৰ নিৰ্বাচনৰ আগত আকৌ একেলগ হ'ম পবিত্ৰ মাজুলীত কথা দিলো এবাৰ খুব ভালকৈ হ'ব বুলি ভাবিছোঁ কাৰণ এবাৰ আমি একদম মিডিয়া নোহোৱাকৈ কথা আৰম্ভ কৰিছোঁ নহ'লে মিডিয়াত কথাটো মানে কি হয় মিটিংবিলাকত মানে সেই মিডিয়াখিনি ৰৈ থাকে এই 2 ঘণ্টাৰ ইমান দেৰি মিডিয়া ৰৈ আছে হাল্লা লাগি থাকে ইমান দেৰি একো এটা কোৱা নাই ভিতৰত সোমাবলৈ দিয়া নাই এনেকৈ হুলস্থুল কৰি থাকে গতিকে কথা কম হৈ মিডিয়াৰ কাৰণে মানে প্ৰস্তাৱটো সোনকালে হয় মই পোনপটীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব খুজিছোঁ আপুনি এনেকুৱা ধৰণৰ 2 নম্বৰী কদৰ্য লেতেৰা প্ৰতিশোধপৰায়ণ ৰাজনীতি এৰি দিয়ক এইটো ভাল ৰাজনীতি নহয় তো গণতান্ত্ৰিক দেশত কেতিয়াবা আপোনালোক জিকিব কেতিয়াবা আপোনালোক হাৰিব তাকো মাজুলীত আপোনালোকে জিকিছে ভোট কম পাইছে বাৰু তেওঁলোকে ভাবিছিলে যে মাজুলীত অতি কমে 40,000 ভোটত তেওঁলোকে লিড ল'ব 40,000 ভোটত বাৰু লিড ল'ব নোৱাৰিলে কেইটামান ভোটত তেওঁলোক জিকিলে গতিকে এই মুহূৰ্তত মই সেইকাৰণে স্পষ্টকৈ ক'ব খোজোঁ যে আজি বিজেপি চৰকাৰে মাজুলী আৰু যোৰহাট সংযোগী দলংখন ইচ্ছাকৃতভাৱে ষড়যন্ত্ৰমূলকভাৱে মাজুলীৰ মানুহক শিক্ষা দিবৰ কাৰণে যোৰহাটৰ মানুহক যোৰহাট লোকসভাৰ মানুহক অপকাৰ কৰিবৰ কাৰণে উজনি অসমৰ মানুহক দিগদাৰ দিবৰ কাৰণে এনেকৈ বিজেপি দলে যোৰহাট আৰু মাজুলী সংযোগী দলংখন বন্ধ কৰি ৰাখিছে মই অসমৰ মুখ্যমন্ত্ৰীক এই দলংখন পুনৰ আৰম্ভ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ ইয়াৰ যিটো কোম্পানী এই কোম্পানীটো গুচি গ'ল আমি আগতে জানিছিলোঁ যে এখন দলং নহ'বগৈ কাৰণ যিটো পইচা দিছিলে সেই পইচাটো এই গোটেই দলংখন নিৰ্মাণৰ কাৰণে যথেষ্ট নহয় আৰু দলংখন যাতে নিৰ্মাণ নহয় তাৰ কাৰণে এনেকুৱা ধৰণৰ ৰাজনীতি কৰি আছে আৰু আচলতে তেওঁলোকৰ দলং নিৰ্মাণৰ আন্তৰিকতা নাই সেইকাৰণে মই এই মুহূৰ্তত 2জন মানুহক ক'ব খুজিছোঁ 1 নম্বৰ মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা যি কুটিল ৰাজনীতি কৰি এই দলংখন নিৰ্মাণৰ কাম আধৰুৱাকৈ বন্ধ কৰি দিছে আৰু দ্বিতীয় মানুহজন হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যাক দুবাৰকৈ মাজুলীৰ মানুহে জয়ী কৰিছে তেখেতক মুখ্যমন্ত্ৰী পাতিছে মাজুলী মানুহে গতিকে মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আহ্বান জনাইছোঁ যে আপুনিও কেন্দ্ৰত থাকোঁতে আপুনি দিল্লীত থাকোঁতে ইমিডিয়েটলি এই দলংখন নিৰ্মাণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আপুনি গাডকাৰী ডাঙৰীয়াৰ লগত কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি অতি সোনকালে এই দলংখন নিৰ্মাণৰ কাৰণে টেণ্ডাৰিঙৰ ব্যৱস্থা কৰিব লাগে আৰু অতি সোনকালে কাম আৰম্ভ কৰাৰ ব্যৱস্থা কৰিব লাগে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 2জনকে এই দাবী উত্থাপন কৰোঁ